নমস্কাৰ বন্ধু বান্ধৱীসকল। ডিব্ৰুগড়ত চকিডিঙত খেল খেলিবলৈ গৈ মই বিজয়ৰ লগতে বৰ্তাজনৰ ঘৰত সোমালোঁ আৰু তেওঁ ইফালে জমলাখুটি পিচিবলৈ কাৰণে এটা মানে দৰৱ দিবৰ কাৰণে এনেকৈ জমলাখুটি গুচাই আছে মানে সিজাবৰ। আমি ইয়াতে অকণমান জুই লৈছোঁ আৰু ইয়াৰ পৰা গৈ ডিব্ৰুগড়ত খেল খেলিমগৈ। আমি ৰাতিপুৱাই গৈছোঁ যে ঠাণ্ডা লাগিছে, আমি জুইৰ কাষতে বহিছোঁ আৰু বৰ্তা বহি আছে আৰু এনেকৈ তেওঁ ইয়াতে সিজাব গৰম পানীতে। এইটো মানে জমলাখুটি কিবা ঔষধ এটা দিব মানে, আৰু তাতে আমি অলপ ৰ'লোঁ। তাৰপৰা আমি মানে এইটো দৌল বাগানৰ সেই কাষতে ৰখিছোঁ আৰু তাতে বিজয় ঘৰ সোমোৱাৰ সন্মুখত গৈ বৰ্তাৰ ঘৰতে সোমাই আমি তাতে জুই ফুৱাই বৰ্তাজনৰ ঘৰতে সোমালোঁ আৰু তাতে অলপ ৱেইট কৰি জুই ফুৱালোঁ আৰু কিবা এটা কৰিছোঁ আৰু বিহুমহীয়া। তাতে আমি যাবলৈ সাজু হৈছোঁ তাৰ পৰাই। আৰু ইতিমধ্যে গৈ মই চকিডিং খেলপথাৰ পালোঁগৈ আৰু 11টা বজাত পাইছোঁগৈ। আৰু এয়া দেখিছে খেলৰ আৰম্ভ হোৱা নাই। আজি 19 বছৰ অনূৰ্ধ্ব আৰু 13 বছৰ অনূৰ্ধ্ব খেল হৈ থাকিব আৰু তাৰ মাজতে আমাৰ এই ভেটাৰান খেলুৱৈসকলে খেলিব। তাৰ মাজতে ভেটাৰান খেলুৱৈ 8টা টিমৰ খেল হ'ব আৰু ডে নাইট হ'ব। আমি সোনকালে পালোঁগৈ তেওঁলোকৰ কথাই আৰু ইয়াতে পাই পেলাই এইসকল এনেকৈ আহিছে সকলো। খেল এতিয়া 13 বছৰ অনূৰ্ধ্ব খেলখন আৰম্ভ হ'ব আৰু তাৰপিছতে আকৌ ভেটাৰান হ'ব, তাৰপিছত আকৌ 19 বছৰ হ'ব, আকৌ তাৰপিছত ভেটাৰান হ'ব। এনেকৈয়ে এই পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত কৰিছে চকিডিং খেলপথাৰত। আৰু আমি মই তাই আপোনালোকক অকণমান অংশ দেখুৱাইছোঁ। আৰু ইফালে টীম দুটা 13 বছৰ অনূৰ্ধ্বখিনি সোমাইছে আৰু তেওঁলোকে অনুশীলন কৰিছে আৰু ইয়াৰ পিছতে তেওঁলোকৰ খেল আৰম্ভ হ'ব আৰু লাহে লাহে এনেকৈ অনুষ্ঠিত হৈ গৈ থাকিব। আৰু তাৰপিছত আমাৰ মাজতে ভেটাৰানো থাকিব। আকৌ 13 বছৰ আৰু 19 বছৰ অনূৰ্ধ্ব সকলো খেলুৱৈ খেল খেলিব, আকৌ ভেটাৰান খেলিব। এই প্ৰতিযোগিতাটো আজি তাত ডিব্ৰুগড় চকিডিং খেলপথাৰত এনেদৰে আয়োজন কৰিছে আৰু মই তাই আপোনালোকৰ ভিডিঅ' কিছুমান আগবঢ়াই যাম। আৰু মই প্ৰতিবাৰে কওঁ যে মই য'তে যাওঁ ত'তে ভিডিঅ' কৰাটো মোৰ এটা হবি হৈ পৰিছে। আৰু ইতিমধ্যে খেল আৰম্ভ হৈছে। আপোনালোক ধুনীয়াকৈ অকণ দেখাইছোঁ। আৰু তোৰ অলপ চোকা, বহুত সময় ইয়াত ৰখি থাকিব নোৱাৰিম, আমি ছাঁহলৈ যামগৈ অকণমান আৰু চব দেখাবও নোৱাৰিম। আৰু তেওঁলোকৰ অনুশীলন সম্পূৰ্ণ হৈ আছে আৰু ইয়াতে আমি সকলো আহিছোঁ। আমাৰ চৰাইদেউ টীমটো আহিছে, চৰাইদেউ টীমৰ আৰু আমি বৰহাট টীমৰ হৈ গৈছোঁ। দুইটা টীমে আমি উপস্থিত হৈছোঁ আৰু লগতে অন্যান্য টীমসকলো আহি উপস্থিত হৈছেহি। ইয়াৰ পৰিৱেশটো এনেকুৱাই হৈছে আৰু ইয়াত দেখিছে ৰ'দত ৰ'ব পৰা নাই, সকলো ছাঁহলৈ যাবলৈ বিচাৰিছে। ইতিমধ্যে খেল হৈ আছে, মাজে মাজে অকণ দেখাইছোঁ আৰু ৰ'দৰ কাৰণে দেখাবলৈ বহুত দূৰত গৈ দিগদাৰ হৈছে। মই চব মিলনজ্যোতি ক্লাব, মিলনজ্যোতি এইটো দেখাইছোঁ। এইটো এটা ইফালে আছে, ইফালে গাড়ী ছাঁহত দেখাইছোঁ আৰু দূৰত দেখিছোঁ মানে মই বাহিৰত আগত চাহ খাবলৈ আহিলোঁ। চাহ খাই পেলাই গুচি যোৱা মই গেটৰ সন্মুখত অকণমান চকিডিং খেলপথাৰ গেটৰ এইপাৰে আছোঁ আৰু ভিতৰলৈ যাম। তাৰ অকণমান বাহিৰৰ অংশ দেখাই ভিতৰলৈ যোৱা গেটখনত দেখাইছোঁ। ইয়াতে যথেষ্ট ভিৰ, যদিও চানডে হয়, যথেষ্ট ভিৰ হৈছে। ৰাখিছে পিছতে মই আপোনালোকৰ ভিতৰলৈ যামগৈ, গেটৰ ভিতৰলৈ যামগৈ। ইতিমধ্যে এইফালে আমাৰ সঞ্জীৱ সোণোৱাল দা আহিছে, চৰাইদেউ টীমৰ মেনেজাৰ চব হৈছে। আৰু এইফালে তেওঁলোকৰ চৰাইদেউ টীমটো ইতিমধ্যে সাজু হৈছে। তেওঁলোকৰ ফাৰ্ষ্ট খেলখন আছে আৰু তাৰপিছতে আমাৰ আকৌ পৰ্যায়ক্ৰমে খেল খেলাব, কাৰণ তাতে সৰু ল'ৰাবিলাক খেলাই আছে। অকল আমাৰ চৰাইদেউ টীমৰ ইতিমধ্যে
আৰু ৰ'দটো বহুত চোকা আছে অকণমান মানে ঠাণ্ডা দিনত ৰ'দ যদি চোকাকৈ দিছে ইয়াৰ পিছতে মই অকণমান হয়তো আপোনালোকক আৰু দেখাম ৰ'দত ৰ'বলৈ বৰ টান পাইছোঁ সাজু হৈছে টিম চৰাইদেউ টিম খেলুৱৈ আহিছে ৰাজা চৰাইদেউৰ ঘৰ মাৰ ন তাত কেম্পত গৈ আমি ইয়াত চাহ খালোঁ চাহ খোৱাৰ অকণমান খেল উপভোগ কৰিছোঁ এইফালৰ পৰা আৰু এনেদৰে আমি সেই দিনটো কেনেদৰে পাৰ কৰিছোঁ মই দেখাম আপোনালোকে চাব ভাল লাগিলে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আমাৰ একদম খেলুৱৈসকল আমাৰ গৈছেগৈ সোমালে এইসকল আমাৰ ডিব্ৰুগড় গুড মৰ্ণিঙৰ খেলুৱৈসকলক অকণমান দেখাইছোঁ আপোনালোকক তেওঁলোকৰ খেল ইয়াৰ পিছত এইখন হৈছে চৰাইদেউ হৈ গ'ল আৰু ইয়াৰ পিছত তেওঁলোকৰ খেল আছে তেওঁলোকে এনেকৈ অনুশীলন কৰিছে অলপ প্ৰেক্টিছ কৰিছে হোমৱৰ্ক কৰি লৈ অলপ প্ৰেক্টিছ কৰিছে আৰু এয়া দেখাইছোঁ মনোজ শিৱসাগৰ হয় তেওঁ ডিব্ৰুগড় হৈ খেলিব আমাৰ এটা সময় হ'লগৈ খোৱা এনেকৈ আমি খাইছোঁ খোৱা পবু অকণমান দেখাইছোঁ আপোনালোকক সকলো অকণমান দেখাইছোঁ আৰু এয়া সন্ধিয়া হৈ গ'ল এতিয়ালৈকে আমি খেলা নাই 19 বছৰ হৈ আছে 13 বছৰখিনি হৈ গ'ল এতিয়া 19 বছৰ হৈ আছে আৰু এই খেলখনৰ পিছত আমাক হ'ব বুলি কৈছে আৰু আন্ধাৰ হৈছে আমিতো তেতিয়াই যোৱা 11 বজাত পাইছোঁগৈ 11টাৰ পৰা ৱেইট কৰিয়ে আছোঁ খানা পিনা টিপটপকৈ খালোঁ আৰু খাই পেলাই ঠাণ্ডা লাগিছে এতিয়া দিনত ৰ'দ লাগিলে গৰম উঠিলে আৰু এতিয়া খুব ঠাণ্ডা লাগিছে কাৰণ আমি এনেই ৰখি থকা নিচিনাকৈ আছোঁ আৰু উপায় নাই ভাগৰো লাগিছেগৈ খেল আৰম্ভ হৈ আছে মানে ইয়াৰ পিছতহে হোৱা সম্ভাৱনা আছে সৰু ল'ৰাবিলাকো খেলাই লৈছে মাজতে 13 বছৰ আৰু 19 বছৰ আৰু লাইটৰ পোহৰত দিনত নিচিনা এয়া মোৰ পিছফালে এই বেটাকেইটা আহিছে এনেকৈ অকণমান বলটো লৈ খেলিছে এনেই আৰু তেহেঁতৰ হেঁপাহ এটা আছে আৰু আহিছে আৰু এইফালেও খেল হৈ আছে আৰু এইফালে তেওঁলোকে প্ৰেক্টিছ কৰিছে বল লৈ ভাল লাগিছে ওলাই আহিছে এনেকুৱা ল'ৰাবিলাকে ভৱিষ্যতে আমাৰ মানে আশা কৰিছোঁ সিহঁতক লৈ আৰু আমিও ইতিমধ্যে বহাত টিমটো সাজু হৈছোঁ আৰু মই এইটো ড্ৰেছেই পিন্ধিছোঁ এইটোৱে আমাৰ জাৰ্চি হ'ব জাৰ্চি ছেটটো আজি আৰু খেলৰ ফলাফল কি হয় আপোনালোকক শেষত পাৰিলে জনাম আৰু ইয়াৰ পিছত হয়তো মই বিশেষ ভিডিঅ' কৰিব নোৱাৰিম ইমানলৈকে এনেকেই কৰোঁ আৰু সদায় ভিডিঅ' জানেই আমি এতিয়ালৈকে খেলা নাই আমি চব ৱেটতে আছোঁ আমি ৱেটিঙতে আছোঁ আমাৰ ঠাণ্ডা লাগিছে অলপ মাজতে অকণমান প্ৰেক্টিছ মাৰি মানে অকণমান ৱাৰ্ম আপ কৰি দিওঁ আকৌ গৰম উঠে আকৌ অকণমান ৰখি দিওঁগৈ আৰু খেলত ভালকৈ দেখাব পৰা নাই এই লাইটবিলাকৰ পৰা আমাৰ কেমেৰাই তাক ভালকৈ ভিডিঅ' ঢুকি নাপায় এনেকেই কৰি আছোঁ আৰু বিশেষ আৰু দিব নোৱাৰিম কাৰণ এইখনৰ পিছতে আমাৰ খেলিবলৈ আমি পাম আমাক তেওঁলোকৰ ছেক্ৰেটাৰী আহি জনালেহি ইয়াৰ পিছতে আমি পিছৰখনে আমাৰ মেচ হ'ব মই এনেকৈ অকণমান দেখালোঁ আমি চব ৱেটিঙতে আছোঁ এই জাৰ্চিটো এই দেখিছে এইটো পেণ্ট আৰু এইটো কালাৰ আমাৰ যিমান আছে চব সাজু হৈ আছোঁ এয়াই খেল জগতৰ লগত জড়িত হৈ থাকি এইখনকে সুবিধা পাইছোঁ আহিবলৈ আমি
গীতখনকে এতিয়ালৈকে আপোনালোকৰ আশীৰ্বাদত ৰাখিছে আমাৰ এনেকৈ জীয়াই আছোঁ। আমাৰ সকলো খেল উপভোগ কৰি আছে। অকণমান হোমাপ কৰিও আকৌ খেলোঁ মানে ৰখোঁগৈ আৰু এনেকেই ভিডিঅ'টো আপোনালোকক প্ৰস্তুত কৰি দিলোঁ। ধন্যবাদ। সকলোৰে মংগল হওক। জয় শ্ৰীৰাম।